কালি আশ্চৰ্যজনকভাৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা অভাৱনীয় বক্তব্য উপস্থাপন কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে অনুজ্ঞাপত্ৰযুক্ত অস্ত্ৰ লগত থাকিলেহে অসমীয়াই জীয়াই থাকিব পাৰিব। মুখ্যমন্ত্ৰীৰ ষ্টেটমেণ্টটো ইৰেছপনচিবল, দায়িত্বহীনতাৰ পৰিচায়ক আৰু অতি আশ্চৰ্যজনক ভয়ংকৰ ষ্টেটমেণ্ট। এজন মুখ্যমন্ত্ৰীয়ে কিদৰে ক'ব পাৰে যে অনুজ্ঞাপত্ৰ থকা অস্ত্ৰ থাকিলে এটা জাতি জীয়াই থাকিব? তাৰ মানে মুখ্যমন্ত্ৰীয়ে ব্যৰ্থতা স্বীকাৰ কৰি লৈছে, তেখেতে অসমীয়া জাতি সুৰক্ষিত কৰিব নোৱাৰে, সেই ব্যৰ্থতা স্বীকাৰ কৰি লৈছে। আৰু এই ষ্টেটমেণ্টটো দিয়াৰ পাছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এক মুহূৰ্ত ক্ষমতাত থকাৰ অধিকাৰ নাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰিব লাগে, কাৰণ ইমান অকৰ্মণ্যৰ অপদাৰ্থ মুখ্যমন্ত্ৰী শাসনত থকাটো ৰাজ্যখনৰ বাবে কোনো কাৰণতে সমৰ্থনযোগ্য আৰু গ্ৰহণযোগ্য হ'ব নোৱাৰে। এই ভয়াৱহ যিটো তেখেতৰ বক্তব্য, এই বক্তব্যটো আমি ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰীৰ দৃষ্টিগোচৰ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আমি প্ৰধানমন্ত্ৰীক জনাম যে আপোনাৰ ৰাজ্যৰ এজন মুখ্যমন্ত্ৰীয়ে অস্ত্ৰ শস্ত্ৰৰ ওপৰতহে এটা জাতিক জীয়াই থাকিবলৈ পৰামৰ্শ আগবঢ়াইছে। কিন্তু অতি আশ্চৰ্যজনক কথা যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এজন মানুহ, যিজন মানুহ 25 বছৰ নিৰন্তৰ ধাৰাবাহিকভাৱে ক্ষমতাত আছে। হিমন্ত বিশ্ব শৰ্মা সেইজন মানুহ, যিজন ব্যক্তিয়ে বিজেপিত যোগদান কৰাৰ পাছত 2016 চনৰ নিৰ্বাচনত জাতি মাটি আৰু ভেটিৰ সুৰক্ষাৰ বাবে বিজেপিক ভোট দিব লাগে বুলি কৈছিল। সেইজনে হিমন্ত বিশ্ব শৰ্মা, যিজন হিমন্ত বিশ্ব শৰ্মাই 2021 চনত মোগলৰ বিৰুদ্ধে যুঁজিবলৈ সেই খৰাইঘাট বুলি কৈ হিমন্ত বিশ্ব শৰ্মাৰ বিজেপিক ভোট দিবলৈ কৈছিল। সেইজনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, যিজন হিমন্ত বিশ্ব শৰ্মাৰ চিত্ৰনাট্য আৰু মন্ত্ৰী অশোক সিংহালৰ পৰিচালনাত মঞ্চস্থ কৰা নাট সমষ্টি পুনৰ্নিৰ্ধাৰণ যেতিয়া সম্পূৰ্ণ হৈছিল, তেতিয়া হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে 30 বছৰৰ কাৰণে অসমীয়া জাতিক মই সুৰক্ষিত কৰি দিলোঁ। আৰু সেইজন হিমন্ত বিশ্ব শৰ্মাই এতিয়া ৰাজহুৱাভাৱে কৈছে যে অনুজ্ঞাপত্ৰ অস্ত্ৰ লগত থাকিলে অসমীয়াই জীয়াই থাকিব পাৰিব। কথা আৰু কামৰ কোনো সম্পৰ্ক নথকা, কথাবোৰ সঘনাই সলনি কৰি থকা, ভিন্ন সময়ত ভিন্ন মত দি থকা এজন ইৰেছপনচিবল ব্যক্তি অসমৰ মুখ্যমন্ত্ৰী হৈ থকাৰ অধিকাৰ নাই। তেখেতে মন্ত্ৰীসভাৰ পৰা মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিব লাগে। এইটো আমাৰ অসম জাতিৰ পৰা আনুষ্ঠানিক দাবী উত্থাপন কৰিছে। জীয়াই থাকিবৰ বাবে বন্দুকৰ সহায় ল'ব লাগিব। বন্দুক লৈ জাতি এটা জীয়াই থাকিব। হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখন কিয় আছে? চৰকাৰখনৰ কাম কি? জনসাধাৰণৰ পৰা ভোট লোৱা, জনসাধাৰণৰ পৰা কৰ কাটল লোৱা, তাৰপিছত চিণ্ডিকেট কমিশ্যন ৰাজ চলাই থকা আৰু জনসাধাৰণৰ নিজৰ নিৰাপত্তা বন্দুক লৈ নিজে নিৰাপত্তা সুনিশ্চিত কৰিব লাগিব। এনেকুৱা কথা এখন গণতান্ত্ৰিক দেশত সম্ভৱ হ'ব পাৰেনে? এনেকুৱা অবিবেচক ইৰেছপনচিবল বক্তব্য এজন মুখ্যমন্ত্ৰীয়ে দিব পাৰেনে? আমি মুখ্যমন্ত্ৰীৰ বক্তব্যৰ তীব্ৰ গৰিহণা দিছোঁ। মুখ্যমন্ত্ৰীক আমি সকীয়াই দিছোঁ যে অসমীয়া জাতি জীয়াই থাকিব, স্বাভিমান আৰু মৰ্যাদাৰে জীয়াই থাকিব। অসমীয়া জাতি জীয়াই থাকিবলৈ হিমন্ত বিশ্ব শৰ্মাৰ বিজেপিৰ অনুগ্ৰহৰ প্ৰয়োজন নাই। সেই কথাষাৰ হিমন্ত বিশ্ব শৰ্মাই জানি থোৱা ভাল যে অসমীয়া জাতি যুগান্তৰলৈ সৰ্বকাললৈ অসমৰ মাটিত জীয়াই থাকিব, স্বাভিমান আৰু মৰ্যাদালৈ জীয়াই থাকিব। অসমীয়া জাতি জীয়াই থাকিবৰ বাবে হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ অনুগ্ৰহৰ প্ৰয়োজন নাই। সেই কথাটো হিমন্ত বিশ্ব শৰ্মা বিজেপি জানি লোৱা ভাল। জাতিটোক ভাল পোৱা অসমত লক্ষ লক্ষ মানুহ আছে। সেই মানুহবোৰ শুই থকা নাই। আমাৰ দৰে লক্ষ লক্ষ মানুহ আছে যি নিস্বাৰ্থভাৱে, স্বাৰ্থহীনভাৱে জাতিটোক ভাল পায়, হৃদয়ৰ পৰা ভাল পায়। জাতিটোৰ কাৰণে প্ৰতিটো তেজ উৎসৰ্গিত কৰিবলৈ সাজু হৈ আছো। জাতি দুৰ্যোগত যাব আমি এনেই থাকিম? হিমন্ত বিশ্ব শৰ্মাক কোনে ঠিকা দিছে জাতিটোৰ ঠিকা? বিজেপিক কোনে অসমীয়া জাতিৰ ঠিকা দিছে যে তেওঁ মন গ'লে জাতিটোক উদ্ধাৰ কৰিম বুলি ক'ব, জাতিটোক সুৰক্ষিত কৰিম বুলি ক'ব, মন গ'লে জাতিটোক তেওঁ নিশেষ হৈ যাব বুলি ক'ব, বন্দুক ল'বলৈ পৰামৰ্শ আগবঢ়াব? এখন চৰকাৰৰ মুখ্যমন্ত্ৰীয়ে এটা জাতিক বন্দুক লৈ জীয়াই থাকিবলৈ পৰামৰ্শ দিব পাৰে? বিশ্বত এনেকুৱা ঘটনা আছে ক'ৰবাত? হিমন্ত বিশ্ব অসমখনক পাকিস্তান সদৃশ পৰিৱেশ সৃষ্টি কৰিব বিচাৰিছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সকীয়াই দিছোঁ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া,
অসম আপোনাৰ পৈতৃক সম্পত্তি নহয়। অসমখন সুৰক্ষিত হ'ব নিজৰ ভৰিত, অসমীয়া জাতিক অসমক সুৰক্ষিত কৰি ৰাখিব। আপুনি কোন হিমন্ত বিশ্ব শৰ্মা যেতিয়া জাতিটো মন গ'লে মাৰি পেলাব, জাতিটোক মন গ'লে বন্দুক ল'বলৈ দিব? এতিয়া গাঁৱে ভূঞে মানুহে মদ খাব, গাঁৱে ভূঞে মদ সহজলভ্য কৰি দিছে, আৰু গাঁৱে ভূঞে মানুহে বন্দুক হাতত লৈ ঘূৰি ফুৰিব। এইটো হ'ল হিমন্ত বিশ্ব শৰ্মাৰ ফৰ্মুলা। আৰু তেনে এটা পৰিৱেশত হিমন্ত বিশ্ব শৰ্মাই তেওঁ ৰাজ চলাব, চিণ্ডিকেট চলাব, কমিশ্যন ৰাজ চলাব, সম্পত্তিৰ পাহাৰ গঢ়িব, আৰু অসমীয়া মানুহে মদ খাব আৰু বন্দুক লৈ ঘূৰি ফুৰিব। হিমন্ত বিশ্ব শৰ্মা এই ফৰ্মুলাত আমি নাই। হিমন্ত বিশ্ব শৰ্মা জাতিৰ এজন প্ৰতাৰক, অসমীয়া জাতিৰ প্ৰতাৰণা কৰা এজন ব্যক্তি। বিজেপি দল অসমীয়া জাতিৰ চূড়ান্ত প্ৰতাৰক, ঐতিহাসিক প্ৰতাৰক। গতিকে বিজেপিয়ে অসমীয়া জাতিক সুৰক্ষিত কৰিব নোৱাৰে, হিমন্ত বিশ্ব শৰ্মাই অসমীয়া জাতিক সুৰক্ষিত কৰিব নোৱাৰে। এই কথাষাৰ স্পষ্ট হৈ গ'ল। হিমন্ত বিশ্ব শৰ্মা তেওঁৰ ব্যৰ্থতা, অকৰ্মণ্যতা ৰাজহুৱাভাৱে স্বীকাৰ কৰি লৈছে যে জাতিটোক সুৰক্ষিত কৰাৰ শক্তি, জাতিটোক সুৰক্ষিত কৰাৰ কৌশল তেওঁৰ হাতত নাই। সেইকাৰণে জাতিটোৰ প্ৰতিজন মানুহকে বন্দুক ল'বলৈ পৰামৰ্শ দিছে। সেইজন হিমন্ত বিশ্ব শৰ্মা অসমৰ বাবে কোনো কাৰণতে সুৰক্ষিত ব্যক্তি নহয়, অতি বিপদজনক ব্যক্তি। গতিকে এইজন ব্যক্তি আৰু বিজেপি চৰকাৰ শাসনত থাকিলে অসমীয়া জাতি নিঃশেষ হোৱাটো নিশ্চিত। গতিকে অসমীয়া জাতি কিন্তু জীয়াই থাকিব। অসমীয়া জাতিক জীয়াই ৰখাৰ ক্ষেত্ৰত বিজেপি শাসনৰ পৰা আঁতৰাব লাগে। অসমীয়া জাতিক জীয়াই ৰখাৰ ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মাৰ শাসনৰ পৰা আঁতৰাবৰ বাবে অসমৰ ৰাইজ প্ৰস্তুত হ'ব লাগে। কিন্তু একে সময়তে নিজৰ ব্যৰ্থতা স্বীকাৰ কৰি লোৱাৰ বাবে অসমৰ অসমীয়া ভূমিপুত্ৰক সুৰক্ষিত কৰিব নোৱাৰাৰ দায়িত্ব ৰাজহুৱাভাৱে স্বীকাৰ কৰি লোৱাৰ বাবে সেই ব্যৰ্থতাৰ অকৰ্মণ্যতাৰ বাবে হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী আসনৰ পদত্যাগ কৰক, আৰু আমি এই বিষয়টো প্ৰধানমন্ত্ৰীৰ দৃষ্টিগোচৰ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিম।